মই 500 দিম আহিবা নেকি মানে মেছেজ কৰে কাৰণ মই কি কোৱা বছ তোমাৰ ফ্ৰেণ্ড লিষ্টত আছেতো এগৰাকী তাই এনেকৈ মই কথা পাতিছোঁ তাইৰ লগত মই এনেকৈ কৰিছোঁ 500 টকাত মই নিজে ডিচাইড যেতিয়া কৰিলোঁ যে মই কমপ্লিটলি ছোৱালী হ'ম এই কাৰণে নহয় যে মই নিজক বল্ডনেছ দেখাম বা মই নিজৰ শৰীৰ দেখাম তেতিয়া নহয় একচুৱেলি মই ছোৱালী এজনী আৰু ট্ৰান্স উমেন ইজ উমেন তো মই এজনী ছোৱালী তো মই হিজৰা বুলি কেনেকৈ ক'ব পাৰোঁ তো সেইকাৰণে মই ট্ৰান্স বুলি ক'ব লাজ কৰিছিলোঁ ট্ৰান্স বুলি ক'লে এজনী নৰ্মেল চিম্পল ছোৱালীও হ'ব পাৰে ট্ৰান্স বুলি ক'লে এজনী বল্ড ছোৱালীও হ'ব পাৰে ফিলিংছটো সৰুৰ পৰা একে থাকে মানে এটা ছোৱালী যেনেকৈ ভাবে এটা ল'ৰা ভাল লাগে দেখিলেই পচন্দ হয় যেনেকুৱা এটা মানে ছোৱালীৰ ফিলিংছ তো তেনেকুৱাই হয় এইটো মই জন্মতে মই এজনী ট্ৰান্স হিচাপে জন্ম হৈছোঁ এটা ছোৱালীৰ অন্তৰ এখন লৈ জন্ম হৈছোঁ তাতে মোৰো দুখ নাই ফাৰ্ষ্ট অফ অল মই নিজক পাব মন আছে নিজক পাব মন বুলি ক'লে এটা কমপ্লিট ছোৱালী এজনী সম্পূৰ্ণতা তো তাৰে পাছত আৰু বাকীবিলাক ভাবি যাম আৰু তো জীৱনৰ এইটো এটা উদ্দেশ্য হৈ গৈছে আৰু মোৰ লাইফত প্ৰেম বুলি ক'লে এটাই প্ৰেম আছিল বাট তাকো কেতিয়াও মানে ছাকচেছ নহ'ল আৰু ক'ব নোৱাৰোঁ আৰু প্ৰেম হ'ব নহয় তেনেকুৱা কাৰণ বিশ্বাস বুলি যিটো বস্তু আছে সেইটো বাৰ বাৰ নহয় একচুৱেলি আগতে মই নিজক এজ এ গাৰ্ল একদম কমপ্লিটলি ৰূপত দেখা নাছিলোঁ বাট তেতিয়া মই ফাৰ্ষ্ট টাইম নিজক এটলিষ্ট কমপ্লিটলি গাৰ্লিছ ৰূপত মই নিজক দেখিছিলোঁ মই 2016 ফাৰ্ষ্ট টাইম গৈছিলোঁ সাৱধান ইণ্ডিয়াৰ এপিছ'ডৰ কাৰণে মোৰ অপৰচুনিটি আছিল ফাৰ্ষ্ট টাইম মোৰ এইটো ফাৰ্ষ্ট কাম আছিলে আজি এজন বিশেষ অতিথি মোৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ ধীতিমান আৰু তেওঁ ট্ৰান্স ওমেন আৰু তেওঁ কেনেকৈ কি হ'ল তেওঁ প্ৰক্ৰিয়াটো আৰু সকলো কথা আজি সাঙুৰি প্ৰেমৰ কথা পাতিম বিয়া কেতিয়া এইবোৰ কথা পাতিম ধীতিমান প্ৰথমে অসম লাইভ আৰু বিশেষ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ কাৰণে আৰু এতিয়ালৈকে মোক একচুৱেলি নাজানে অসমত চ' এইখিনি স্ক'প দিয়াৰ কাৰণে ধন্যবাদ মই জানো যে অসমতে নহয় বাহিৰতো কাম কৰি আছে হয় মুম্বাইতো বিভিন্ন ধৰণৰ কামত যোৱা দেখোঁ আৰু বহু দিনৰ পৰা আমি কথা পাতি আছিলোঁ লগ পাম বুলি কিন্তু লগ পোৱা হোৱা নাই আজি একদম ইনফৰ্মেল কথা পাতিম ঠিক আছে বাহিৰত কি কাম কৰি থকা হৈছে এতিয়া বাহিৰত মই এক্টিং এণ্ড মডেলিং আৰু মই মেকআপৰ লগতো জড়িত হৈ আছোঁ একচুৱেলি মই 2016 ফাৰ্ষ্ট টাইম গৈছিলোঁ সাৱধান ইণ্ডিয়াৰ এপিছ'ডৰ কাৰণে মোৰ অপৰচুনিটি আহিছিল ফাৰ্ষ্ট টাইম মোৰ এইটো ফাৰ্ষ্ট কাম আছিলে চ' তাৰে পাছৰ পৰা মই এক্টিং কেৰিয়াৰটো তেনেকৈ ষ্টাৰ্ট হৈ গ'ল আৰু সাৱধান ইণ্ডিয়াত প্ৰথম অভিনয় কৰিছিল চ' মই সাৱধান ইণ্ডিয়াত কৰিছিলোঁ ইয়ে মেৰা বেটা নেহি একচুৱেলি সেইটো এটা ট্ৰান্স ষ্টৰিয়ে আছিল য'ত মানে কি দেখাইছিল যে দেউতাকে পচন্দ নকৰে আৰু লাষ্টত নিজৰ ল'ৰাটোক মাৰি কিনে সমাজৰ সন্মুখত মানে বেলেগ ল'ৰা এটাক দেখুৱাই যে এইটো মোৰ ল'ৰা বাট তেনেকৈ সেনেকুৱা এটা ষ্টৰি আৰু যিটো মোক বহুত ৰিলেট কৰিব পাৰিছিলোঁ চ' সেইটো মোৰ ফাৰ্ষ্ট ষ্টেপ আছিল আৰু যেতিয়া মই নিজক একচুৱেলি চিনি পাইছিলোঁ যে আৰু তাৰে আগতে মই নিজক এজ এ গাৰ্ল একদম কমপ্লিটলি ৰূপত দেখা নাছিলোঁ বাট তেতিয়া মই ফাৰ্ষ্ট টাইম নিজক এটলিষ্ট কমপ্লিটলি গাৰ্লিছ ৰূপত মই নিজক দেখিছিলোঁ কেতিয়া দেখিছিল আপুনি একদম কমপ্লিট 2016 তো তেতিয়া মোৰ এইটো ফাৰ্ষ্ট ষ্টেপ আছিল তাৰপাছত তেনেকৈ মোৰ এক্টিং কেৰিয়াৰ ষ্টাৰ্ট হ'ল তাৰপাছত মই ক্ৰাইম এলাৰ্টত কাম কৰিলোঁ পৰমাৱতৰ শ্ৰীকৃষ্ণ বুলি এখন NTVত আহিছিল সেইখনত কাম কৰিছিলোঁ তাৰপাছত মই ফিল্মতো কৰিছোঁ কাম একচুৱেলি আৰবাজ খান আছে আপকামিং ফিল্ম হয় আৰবাজ খান প্ৰিয়া প্ৰকাশ বাৰিয়াৰ আৰু তেনেকুৱা ধৰণৰ বহুতকেইটা বলিউড চেলিব্ৰিটি আছে তাত মই এটা বিশেষ কেৰেক্টাৰ কৰিছোঁ আৰু ফিল্মখন এতিয়া ৰিলিজ হ'ব আই থিংক 2 বছৰ লাগিব অকণমান প্ৰচেছিঙত আছে চ' চলি আছে আৰু তেনেকৈ আৰু যদি সুধোঁ ট্ৰান্স ওমেন আৰু সাধাৰণতে বহুতে অসমত বা বিভিন্ন ধৰণৰ বহুতো কথা শুনিবলগীয়া হয় কেতিয়াবা বা ঘৰত ছাপোৰ্ট নকৰে তেনেকুৱা কিবা আছে নেকি অভিজ্ঞতা মোৰ বুলিবলৈ ক'লে একচুৱেলি ঘৰৰ ফালত অকণমান প্ৰব্লেমটো দেউতাৰ ফালৰ পৰা হয় কাৰণ মই ভাবোঁ বেচিকেলি কোনো দেউতাক মাকে সেই বস্তুটো একচেপ্ট কৰিব নোৱাৰে ইমান ইজিলি আৰু তাতে মোৰ দেউতা মাৰো দুখ নাই একচুৱেলি আৰু তাতে মোৰো দুখ নাই এইটো মই জন্মতে মই এজনী ট্ৰান্স হিচাপে জন্ম হৈছোঁ এটা ছোৱালীৰ অন্তৰ এখন লৈ জন্ম হৈছোঁ তাতে মোৰো দুখ নাই তো তেনেকুৱাকৈ আৰু বাকী মই সমাজৰ বুলি কওঁ যদি সমাজত মোক চবে বহুত মৰম কৰে আৰু আপুনি এটা কথা মনত ৰাখিব যদি আপুনি ভাল কাম কৰে তেতিয়া আপোনাক কোনো বেয়া বুলি নকয় তো তেনেকুৱা ধৰণত যেতিয়া মই এক্টিং ফিল্ডৰ লগত জড়িত হ'লোঁ মোক ভাল ভাল কামত দেখিলে মোৰ ঘৰৰ মানুহে দেখিলে তাৰপাছত মোৰ ফ্ৰেণ্ড চাৰ্কেলে দেখিলে সমাজৰ মানুহে দেখিলে চ' তেনেকৈ মোক মানুহবিলাকে একচেপ্টো
কৰিলে আৰু মোক বহুত মৰমো দিলে যে ধৃতি আমি আছো তোৰ লগত তই কৰি যা তো তেনেকুৱা ধৰণৰ বিশেষ যেনেকে মই বহুত দেখিছোঁ কি ট্ৰান্সবিলাকক বহুত কথা শুনিবলৈ পায় সমাজৰ পৰা একচুৱেলি ঠাট্টা মস্কৰা চ' তেনেকুৱা ক্ষেত্ৰত মই এতিয়ালৈকে তেনেকুৱা এটা পৰিৱেশ পোৱা নাই আৰু মই যদি ফেমিলিত আহোঁ মোৰ দেউতাই অকণমান কেতিয়াবা যে তই এনেকুৱা কিয় হ'লি তই এনেকৈ কিয় থাক তেতিয়া মই একচুৱেলি নিমাত হৈ যাওঁ কেতিয়াবা তো এইটোৱে মোৰ ঘৰৰ ফালৰ অনুভৱ দেউতাই কি কয় দেউতাই তই এনেকৈ ছোৱালী নিচিনা থাক কিয় বা এই মানুহে কি বুলি ক'ব তো তেনেকুৱা ক্ষেত্ৰত মই দেউতাক কওঁ যে মানুহে এটলিষ্ট এই ছাপৰ্টখিনি মোক আগবাঢ়ি যোৱাত মানুহ বহুত হেল্প কৰিছে একচুৱেলি চব এনেকুৱা নহয় যে চবকে মানে চব মানুহ বেয়া বা ট্ৰান্সখিনিক চবেই বেয়া বুলি কয় তো আপোনাৰ কামেই আপোনাৰ পৰিচয় ফাৰ্ষ্ট অফ অল তো মই যেতিয়া মই ভাল কাম কৰি গ'লোঁ তো মানুহখিনিও মোৰ লগত সদায় ছাপৰ্টিভ হৈ থাকিল ছাপোৰ্ট কৰে ছাপৰ্ট কৰে এক্টিঙৰলৈ যোৱাৰ আগত আপুনি কি আছিলে এক্টিং একচুৱেলি সেই যিটো অনুভৱ এটা ছোৱালীৰ অনুভৱ সেইটোতো একচুৱেলি হঠাৎ আহি যোৱা ফিলিং নহয় সেইটো একদম যেতিয়া মই জন্ম হৈ যেতিয়া বুজিব লৈছিলোঁ তেতিয়াই সেই ফিলটো আহি গৈছিল একচুৱেলি নিজক কমপ্লিটলি কাৰণ মই যেতিয়া মই নিজক দেখিছিলোঁ আইনাটো মই লাগিছিল কি মই ল'ৰাজনটো মই লগা নাই নিজক নিজে মইতো ছোৱালী তো তেনেকৈ সেই ফিলটো আহি গ'ল তেনেকৈ নিজক গ্ৰ'থ কৰিলোঁ আৰু মোৰ যেনেকৈ ডান্স কৰি তাৰপাছত মেকআপ এক্টিং হওক তো সেই মানে কালচাৰৰ লগত সৰুৰ পৰা যেতিয়া জড়িত থাকিলোঁ তো সেই হিচাপে মই গ্ৰ'থ হৈ গ'লোঁ তো লাহে এনেকুৱা মোৰ এটা ষ্টেপ আহিল এনেকুৱা সময় যেতিয়া মই সাৱধান ইণ্ডিয়াৰ কাৰণে ক'লোৱেই বম্বে গুচি গ'লোঁ বম্বে যোৱাৰ পাছত তেতিয়া মই নিজক এটা বেলেগ ৰূপত মই কমপ্লিটলি বেলেগ ৰূপত দেখিলোঁ মানুহবিলাকে কয় ধৃতি यू लुक वेरी ब्यूटीफुल तुम एकदम लड़की जैसे हो तुम लड़का दिखते नहीं हो तो तुम उसी पे ही आगे बढ़ो तुम काम करो तो তেনেকৈ মোক বহুতখিনি মানুহে হেল্প কৰিলে আৰু মোক চবেই সদায় ছাপৰ্টিং ধৃতি তুম তাৰপিছত মোক বাহিৰত বহুত মানুহে ক'লে এনেকৈ যে ধৃতি तुम किसी को बोलना मत यू आर बॉय यू आर ट्रांस तुम लड़की बन के जाना अच्छे से जाना अपने आप को प्रेजेंट करना তো তেনেকৈ সেই মানে পদক্ষেপটো মই মোৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা পালোঁ বম্বেৰ যিখিনি মোৰ ফ্ৰেণ্ড চাৰ্কল আৰু মোক সদায় মৰম কৰিছিল যিখিনি বম্বেৰ মোৰ ফ্ৰেণ্ড আছিলে তাহাঁতেও মোক সদায় এটা মানে ছাপৰ্ট ছিষ্টেম আছিলে তো তেনেকৈ মই আগবাঢ়িলোঁ আকৌ প্ৰথমেতো ল'ৰা আছিলে ল'ৰা থকাৰ সময়ত যিটো অনুভৱ ল'ৰা এজনে কেনেকুৱা ধৰণৰ অনুভৱ কৰে তেনেকৈ আছিল নে আপোনাৰ অনুভৱ একচুৱেলি ল'ৰা বুলিবলেতো মই কেতিয়াও নাছিলোৱেই একচুৱেলি আৰু যেতিয়া মই তোমাক ক'লোৱে অলৰেডি কি মই যেতিয়া বুজিব লৈছোঁ সেই বুজাৰ ষ্টাৰ্টিঙে মই ছোৱালী বুলি নিজক বুজিব ল'লোঁ তো মই ল'ৰা কেতিয়াও নাছিলোৱেই তো মোৰ বিহেভিয়াৰ লাইকছ গোটেইখিনি মোৰ সৰুৰে পৰা এইখিনি আছিল আৰু বহুতে এনেকৈ ক'ব পাৰে যে মই আজিকালি দেখোঁ বহুতৰ মই ইণ্টাৰভিউ চাইছোঁ যে তাহাঁতে কয় মোৰ 16 বছৰত এইটো বস্তু ফিল হৈছে 17 বছৰত হৈছে 18 বছৰ এইটো একদম মানে ভুল ধাৰণা মোৰ বাবে কাৰণ মই যিটো মোৰ নিজৰ অভিজ্ঞতা তো মই সেইটো বস্তু সৰুৰ পৰাই ফিল কৰিছিলোঁ কাৰণ সেই যিটো ছোৱালীৰ লক্ষণ ছোৱালীৰ এক্টিভিটিজ ছোৱালীৰ বিহেভিয়াৰ কথা তোমাৰ ষ্টাইলিং বাছ এটা বস্তু মোৰ মানে মেইনটেইন কৰিব নোৱাৰিছিলোঁ তেতিয়া মোৰ ড্ৰেছ এণ্ড মোৰ হেয়াৰ কাৰণ তেতিয়া সৰু আছিলোঁ দেউতাই চুলি কাটাই দিছিলে তো সেইখিনি বস্তু মই মেইনটেইন তেতিয়া কৰিব নোৱাৰিলোঁ বাকীখিনিতো কমপ্লিটলি আই ফিল লাইক গাৰ্ল চ' ফিলিংছবোৰো একে থাকে ফিলিংছটো সৰুৰ পৰা একে থাকে মানে এটা ছোৱালী যেনেকৈ ভাবে এটা ল'ৰা ভাল লাগে দেখিলেই পচন্দ হয় যেনেকুৱা এটা মানে ছোৱালীৰ ফিলিংছ তো তেনেকুৱাই হয় একচুৱেলি আপুনি এতিয়া ট্ৰান্স ৰোমেন হৈ গ'ল এতিয়া মই অন প্ৰচেছ এণ্ড মই হৰমন ষ্টাৰ্ট কৰিছোঁ একচুৱেলি আৰু আই থিংক অকণমান দেৰিয়ে হৈ গ'ল কাৰণ মই ভাবোঁ আজি মই 29-30 ইয়াৰ্ছ মোৰ হৈছে আৰু আজি এই হৰমনছ যিটো আমাৰ অসমত যিটো ষ্টাৰ্ট হৈছে এইটো একচুৱেলি 2-3 বছৰহে হ'ল আৰু তাৰে আগতে মানে আমাৰ যিটো ট্ৰান্স বুলি ক'লে একদম মানে বেলেগ ধাৰণা আছিল মানুহে ট্ৰান্স বুলি ক'লেই আপোনাক হিজৰা বুলি কয় বা তেনেকুৱা কিন্তু ট্ৰান্স বুলি ক'লে ট্ৰান্সজেণ্ডাৰ বুলি কমপ্লিট এটা কমিউনিটি হয় তো ট্ৰান্সজেণ্ডাৰত তোমাৰ আহি যায় ট্ৰান্স ওমেন আহি যায় হিজৰা আহি যায় তো তেনেকুৱা ট্ৰান্স মেন আহি যায় তো কমপ্লিটলি ডিফাৰেণ্ট হয় তিনিওটা আৰু এটা কথা যিটো কৈছে হৰমনটো লোৱাৰ পিছত কিমান দিনৰ পিছত চেঞ্জেছ আহে বা কেতিয়া একদম পুৰা প্ৰপাৰ ৱেত ছোৱালী ধৰণে দেখিবলৈ লাগে বা ভইচটো তেনেকুৱা হৈ যায় কেতিয়াৰ পৰা কিমান দিনমান লাগে চ' মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা নকওঁ কাৰণ মই বেছি হোৱা নাই একচুৱেলি হৰমন ল'বলৈ আৰু মই নিজক যেতিয়াৰ পৰা দেখিছোঁ মোক সদায় কয় যদি তই একদম দেখিবলৈ ছোৱালীৰ নিচিনা তোৰ হৰমনছ দৰকাৰ নাই বহুতে কয় তাৰপিছত এনেকৈ ৰৈ মোৰ বহুত বছৰ হৈ গ'ল একচুৱেলি আৰু মেইনলি যেতিয়া হৰমন লয় নৰ্মেল
যেতিয়া কিছুমান এনেকুৱা থাকে ট্ৰান্স যোনে ল'ৰাৰ নিচিনা দেখিব তাহাঁতে সেই হৰমনছটো জল্দি প্ৰিফাৰ কৰিলে তাহাঁতে মানে কম দিনৰ ভিতৰত এটা মানে লুক পায় মানে কমপ্লিটলি মানে ছোৱালীৰ এটা ডিফাৰেণ্ট ছোৱালীৰ নিচিনা লুক পায় তো যেতিয়া হৰমন লয় তেতিয়া এটলিষ্ট মই যিখিনি শুনিছোঁ 2 yearsত ধুনীয়াকৈ এটা ভাল ফিগাৰ হওক লুকছ হওক তোমাৰ হেয়াৰ হওক নেইলছ হওক যিখিনি বডি লেংগুৱেজ ভইচ বহুতখিনি মানে চেঞ্জেছ দেখিবলৈ পায় বাট বাই বৰ্ণ যদি তোমালোকে ক'ব পাৰা এতিয়ালৈকে মই বিনা হৰমন বুলিয়ে ক'ব পাৰা এতিয়ালৈকে মোৰ হৰমন বডিত এফেক্ট হোৱাই নাই হৰমন এফেক্ট হয় আৰু ধুনীয়া হ'ব ডেফিনেটলি ভাবোঁ আৰু ধুনীয়া হ'ম বুলি আৰু কি বুলি ক'ম আৰু আৰু এক্টিং কৰি থাকে যিহেতু বাহিৰতো এক্টিং কৰি আছে অসমত কিবা কৰা হৈছে নে এতিয়ালৈ অসমত একচুৱেলি অসমৰ ষ্টৰী এটা আছে এক্টিঙৰ মোৰ এক্টিঙৰ জগতত যোৱাৰো এটা ষ্টৰী আছে একচুৱেলি মই অসমত এবাৰ অডিশ্যন দিবলৈ গৈছিলোঁ আৰু তেতিয়া মোৰ চুলিখিনিও বহুতখিনি শ্বৰ্ট আছিল আৰু যেতিয়া মই অডিশ্যনত গৈছিলোঁ মোক ক'লে মানে তাতে মানে ডাইৰেক্টৰ আই থিংক ডাইৰেক্টৰ নে প্ৰডিউচাৰ তো মোক ক'লে যে কি ধৃতি এটা কাম কৰা তুমি নহয় ষ্টাইলিষ্ট হোৱা তেতিয়া মই লগে লগে ভাবিছোঁ মনত যে মই ষ্টাইলিষ্ট হওঁ কি হওঁ তুমি ক'বলৈ কোন মই জানো ন মই কি হ'ব পাৰোঁ তুমি ডিচাইড কৰিব নোৱাৰাতো মই কি হ'ম তো তেতিয়া মই বম্বে গৈছিলোঁ তেতিয়া মই ডিচাইড কৰিছোঁ যে মোৰ অসমত জেগা নাই মই বম্বে যাওঁ তো তেনেকৈ মই বম্বেৰ ষ্টাৰ্টিং কৰিলোঁ প্ৰথমে ট্ৰান্স বুলি ক'ব কাৰণে কিয় লাজ লাগিছিল কিয় কোৱা নাছিলে একচুৱেলি ট্ৰান্স বুলি ক'লে আমাৰ অসমত মানে প্ৰথমতে হিজৰা বুলি ভাবে তো তেনেকুৱা ক্ষেত্ৰত মই যিটো ফিল নকৰোঁ যে মই হিজৰা নহয় একচুৱেলি মই ছোৱালী এজনী আৰু ট্ৰান্স উমেন ইজ উমেন তো মই এজনী ছোৱালী তো মই হিজৰা বুলি কেনেকৈ ক'ব পাৰোঁ তো সেইকাৰণে মই ট্ৰান্স বুলি ক'ব লাজ কৰিছিলোঁ তাৰপিছত যেতিয়া এইখিনি বস্তু ক্লিয়াৰ হ'ল আৰু এতিয়াও বহুতে মোক সোধে যে ধৃতি ট্ৰান্স বুলি ক'লে কি বুজায় কি আৰু একচুৱেলি মোৰ ফ্ৰেণ্ডছ এজন এনেকুৱা ফ্ৰেণ্ড আহিছিল যিজনে মোক মানে এনেকৈ ক'লে কি তুমি তোৰ আৰু মানে হিজৰাৰ মাজত কি পাৰ্থক্য আছে মই কৈছোঁ ট্ৰান্সজেণ্ডাৰ এটা হ'ল কমিউনিটি তাতে ট্ৰান্স উমেন হিজৰা ট্ৰান্স মেন তিনিটা এই একে আৰু এইটো আৰু কি বেলেগটো মোক সি এনেকৈ মানে গজাল এটা মাৰিছিল তো সেইটো এটা মোৰ লাইফত আছে আৰু মই বুজিছিলোঁ যে নহয় মানুহৰ মেণ্টেলিটি মানে একদম বহুত ডাউনত আছে এতিয়াও মানে বহুতখিনিয়ে বুজি পোৱা নাই যে ট্ৰান্সজেণ্ডাৰ বুলি ক'লে কি বুজে এতিয়াও মানে যেতিয়া মানে নিজৰ ক্ষেত্ৰত হয় নহয় তেতিয়া একচুৱেলি এইবিলাক বস্তু বুজি পোৱা যায় আৰু যদি সুধো প্ৰেম হৈছে নে প্ৰেম বুলি ক'লে মোৰ 2 years হ'ল এতিয়া ব্ৰেকআপ বুলি ক'বলৈ মোৰ 1 year প্ৰেম হৈছিল তাকো মই নেদেখা মানে আমি লগ নধৰা প্ৰেম একচুৱেলি আৰু উত্তৰাখণ্ডৰ আছিলে মই ভাল পাইছিলোঁ বহুত একচুৱেলি ফোনতে আমাৰ কানেকশ্যন হৈছিল আৰু ফোনতে আমাৰ থাকি গ'ল সেই প্ৰেম আৰু এনে মোক এৰি গুচিও গ'ল আৰু মোক এই নহয় মোৰ দুইজনে আমি ডিচাইড কৰিলোঁ কি আমি এজনে আনজনৰ লগত থাকিব নোৱাৰোঁ তো তেনেকৈ আমাৰ ব্ৰেকআপো হ'ল লগ নোপোৱাকৈ প্ৰেম একচুৱেলি ভাবিছিলোঁ ভাল বুলি আৰু কিছুমান এনেকুৱা বস্তু হ'ল যে আমাৰ মানে মেচ নহ'ল আৰু কেনেকৈ মোবাইলতে প্ৰেম কেনেকৈ মোবাইল একচুৱেলি মোৰ এজন ফ্ৰেণ্ড আছিলে আৰু মই তাক সদায় কৈছিলোঁ যে মোক লাইফত কোনোবা লাগে তই মোক এজন আনি দি যেনেকৈ নহওক তাৰপিছত সি মোক মানে এজন ফ্ৰেণ্ড মানে তাৰ ফ্ৰেণ্ডৰ লগত চিনাকি কৰাইছিল তো তেনেকৈ মোৰ একচুৱেলি ফ্ৰেণ্ডশ্বিপ হ'ল তো তেনেকৈ ফ্ৰেণ্ডশ্বিপ ভাল পোৱাত পৰিণত হ'ল তো তেনেকৈ আৰু তো মোৰ লাইফত প্ৰেম বুলি ক'লে এটাই প্ৰেম আছিল বাট তাকো কেতিয়াও মানে ছাকচেছ নহ'ল আৰু ক'ব নোৱাৰোঁ আৰু প্ৰেম হ'ব নহয় তেনেকুৱা কাৰণ বিশ্বাস বুলি যিটো বস্তু আছে সেইটো বাৰ বাৰ নহয় একচুৱেলি আৰু ভাল পোৱা বাৰ বাৰ নহয় চ' ক'ব নোৱাৰোঁ বিয়া হ'বনে নাই ক'ব নোৱাৰোঁ একদম মানে কনফিউজ কাৰণ কিয় জানা যদি আপোনাক যদি পাই গ'ল ছাপ'জ আপুনি ভাল ল'ৰা পাই গ'ল বা কিবাকৈ মিলি গ'ল তেন্তে বিয়া হ'বনে নাই আপুনি যদি ভাল তেনেকুৱা পায় যোনে সঁচাকৈ মোক বুজি পায় আৰু বিশ্বাস বোলা বস্তুটো দিব পাৰে তো ডেফিনেটলি আৰু সেইটোৰ কোনো কালাৰ নহ'ব সেইটো কোনো মানে ধনী দুখীয়া পইচা টকালৈ নহ'ব ভাল আৰু যিখিনি এটা কেয়াৰিং সেই বস্তুখিনি যিজন মানুহৰ পৰা পাম তেখেতে মোৰ লাইফ পাৰ্টনাৰ হ'ব কেনেকুৱা ল'ৰা লাগে কেনেকুৱা বুলি ক'লে মই ক'লোৱেই কালাৰ কোনো মানে কালাৰ নহয় কোনো ধুনীয়া নহয় কোনো টকা নহয় বাট মোক কেয়াৰিং মৰম আৰু বিশ্বাস এই তিনিটা দিব পৰা পাইছেনে নাই বিচাৰি তেনেকুৱা এজনৰ লগত কথা পাতিছিলোঁ বাট আই হোপ চ' চাওঁ আই উইচ তেখেতে মোৰ লাইফ পাৰ্টনাৰ হয় এতিয়া পাতি আছোঁ মানে অকণমান আগবাঢ়ি আছোঁ লাহে লাহে চ' দেখা যাওক কেনেকুৱা হয়
আজিলৈকে তেনেকুৱা ট্ৰান্স ওমেনক বিয়া পতা অসমত বোধ কৰোঁ হোৱাই নাই, তেনেকৈ কম, যথেষ্ট কম হৈছে। এগৰাকী হৈছে বোধ কৰোঁ। হা, কি ক'ব আজিকালি এইটো একচেপ্ট কৰা নাই এতিয়ালৈকে অসমত, কি ক'ব বিচাৰিব? একচেপ্টেঞ্চটো প্ৰথম নিজৰ ঘৰৰ পৰাই হোৱাটো বহুত দৰকাৰ। চ' তাইৰাবাৰ কথা কৈ আছা তুমি একচুৱেলি। চ' তাইৰাবাৰ ফেমিলি বহুত ভাল আৰু ছাপৰ্টিভ। দুয়োজনৰ ঘৰৰ মানুহ যেতিয়া ছাপৰ্ট কৰে বস্তুবিলাক ইজি হৈ যায়। আৰু মই ভাবোঁ মোৰ ক্ষেত্ৰত এইটো বস্তু ইজি হ'ব যদি মই এনেকুৱা এটা পদক্ষেপ লওঁ, কাৰণ মোক বহুতখিনি মানুহে ছাপৰ্ট কৰিছে আৰু মোক ছাপৰ্ট এতিয়াও কৰে। যেতিয়া মই যিজন মোৰ লাইফত আছিলে লাইফ পাৰ্টনাৰ, তাৰ লগতো মই আগবঢ়াৰ কথা আছিলে। আমি পূৰা প্লেন কৰিছিলোঁ যে আমি বিয়া মানে এনেকুৱাকৈ কৰিম। মই ভাইটিহঁতকো জনাইছিলোঁ, মোৰ ভণ্টিকো জনাইছিলোঁ, মোৰ ফেমিলি মানুহখিনিও জনাইছিলোঁ। তো তেনেহ'লে কৈছে আমি আছোঁ। বাকী দেউতাৰ কাৰণে অকণমান ভয় লাগিছিল, বাট ভাবিছিলোঁ অকণমান দেউতাকো বুজাম আৰু লাহে লাহে বস্তুখিনি। বাট তেনেকুৱা ক্ষেত্ৰত মোৰ আশে পাশে থকা মানুহখিনি বুজিছিল। আৰু মেইনলি যিটো তুমি মোক কৈছা মানে একচেপ্টেঞ্চ নকৰা, কাৰণটো মেইনলি মানুহৰ কিছুমান চিন্তাধাৰা আৰু যিখিনি আমাৰ ট্ৰান্সখিনি কিছুমান ভুল কাম। তো সেই ট্ৰান্সখিনিৰ ভুল কামৰ কাৰণে একচুৱেলি এইখিনি একচেপ্ট নকৰে। কাৰণ ট্ৰান্স বুলি ক'লে এজনী নৰ্মেল চিম্পল ছোৱালীও হ'ব পাৰে, ট্ৰান্স বুলি ক'লে এজনী বল্ড ছোৱালীও হ'ব পাৰে। তো সেইটো বস্তু মেইনটেইন কৰাটো বহুত দৰকাৰ। যে আমি মেইনলি ফাৰ্ষ্ট অফ অল আমাৰ বহুতে কয় যে কাপোৰ এনেকৈ নিপিন্ধিবা, তেনেকৈ নিপিন্ধিবা। আৰু আমাৰ যিখিনি মই ট্ৰান্স দেখিছোঁ, ট্ৰান্সখিনি বহুত বল্ড হয়। আৰু মই নাভাবোঁ যে ট্ৰান্সখিনি ইমান এতিয়া মই নিজে ডিচাইড যেতিয়া কৰিলোঁ যে মই কমপ্লিটলি ছোৱালী হ'ম, এইকাৰণে নহয় যে মই নিজক বল্ডনেছ দেখাম বা মই নিজৰ শৰীৰ দেখাম। মই বিচাৰোঁ যে মই এজনী নৰ্মেল ছোৱালীৰ নিচিনা জীৱন যাপন কৰিম, মই এজনী নৰ্মেল ছোৱালীৰ নিচিনা থাকিম। তো এইটো এটা মানে মানুহৰ কিছুমান একচেপ্টেঞ্চত বাধা দিয়ে। যেতিয়া মানে দেখে যে ট্ৰান্স এজনী হৈছে, ক'ৰবাত হোটেলত গৈছে, এজনৰ লগত শুইছে, বেয়া কাম কৰিছে, বা তেনেকুৱা এটা মানে যিটো মানে বহুত মানে এনেকুৱা মানে পৰিস্থিতিত, কাৰণ ময়ো লাইফত এনেকুৱা মানে পৰিস্থিতিত পৰিছোঁ য'ত মানে এনেকুৱা কয় মই 500 দিম আহিবা নেকি, মানে মেছেজ কৰে। কাৰণ মই কি কোৱা তোমাৰ ফ্ৰেণ্ড লিষ্টত আছেতো এগৰাকী, তাই এনেকৈ মই কথা পাতিছোঁ, তাইৰ লগত মই এনেকৈ কৰিছোঁ 500 টকা। তো এনেকুৱা কিছুমান ট্ৰান্স আছে আমাৰ। তো যিখিনিয়ে মানে কি দুই এগৰাকীৰ কাৰণে মানে গোটেইখিনি অকণমান বেয়া চকুৰে মানে মানুহে ভাবে যে গোটেইখিনি ট্ৰান্স এনেকুৱাই। তো সেইটো কাৰণে একচেপ্টেঞ্চ কৰাটো অকণমান দিগদাৰ হৈছে মানুহখিনি। কেতিয়াবা এনেকুৱা চিটুৱেশ্যন যিটো আজিলৈকে ক'তো কোৱা নাই, ক'ব বিচাৰিব, যিটো বহুত দুখ লাগিছিলে, বহুত কান্দিব মন হৈছিলে কিন্তু কান্দিব নোৱাৰিলোঁ, তেনেকুৱা টাইপ কিবা আছে নেকি আজি ক'ব বিচাৰিব? তেনেকুৱা দিন, কেনেকুৱা খবৰ, মুহূৰ্ত, কিবা যি হয় তেনেকুৱা মোমেণ্ট যেতিয়া একচুৱেলি তেনেকুৱা মোমেণ্ট মোৰ দেউতাই ক'লে আহে একচুৱেলি। কাৰণ জীৱনত মা দেউতাটো বহুত ইম্পৰ্টেণ্ট বস্তু। আৰু যেতিয়া দেউতাই মোক এনেকৈ কয় যে তোৰ নিচিনা ল'ৰা এটা জন্ম দি বা তোৰ নিচিনা এটা জন্ম দি মই জীৱনত ডাঙৰ ভুল কৰিছোঁ, তো তেতিয়া এনেকুৱা লাগে যে মই কিয় জন্ম হৈছিলোঁ। তো তেতিয়া লাগে যে মই ইয়াতকৈ মৰিয়ে যাওঁ। তো সেইটো এটা জীৱনৰ সময় যেতিয়া এতিয়ালৈকে দেউতাই একচেপ্ট কৰা নাই নেকি? এতিয়ালৈকে দেউতা একচুৱেলি মই ঘৰতে থাকোঁ, বাট একচেপ্টেঞ্চ একদম মানে এনেকুৱা হৈ গৈছে 50-50। মানে একচেপ্ট কৰোঁ নকৰোঁ কনফিউজ একচুৱেলি। কাৰণ দেউতাই ভাবে মই দেউতাৰো মানে একচুৱেলি দেউতাই সেই বস্তু নাচায়। একচুৱেলি যেতিয়া মোক দেখিলে, তো সেই ট্ৰান্সজেণ্ডাৰ কনচেপ্টটো একচুৱেলি দেউতাই বুজিব নিবিচাৰে। আৰু মানে ৰিচেণ্টলি মোৰ দেউতাৰ লগত এটা মানে এটা ঘটনা হৈছিল। মোক কিবা এটা কথা লৈ মানে দেউতাই খং কৰিছিল। আৰু মই তেতিয়া ক'লোঁ যে দেউতা মই ছোৱালী হ'বই গৈ আছোঁ, কমপ্লিট হ'বই গৈ আছোঁ। তেতিয়া কৈছে তই যা তহঁতৰ নিচিনা মানুহ তাত। হোৱাট ডু ইউ মিন? এইটো মানে কি তহঁতৰ নিচিনা মানুহৰ এইটো কি মানে? দেউতাৰ মানে দিমাগত এতিয়াও মানে এনেকুৱা ভাৱ আছে যে ট্ৰান্স মানে ওমেন মানে হিজৰা, যোনে মানে তালি দি ঘূৰি ফুৰে, যোনে তেনেকুৱা কমিউনিটিৰ মাজতে থাকে। তো সেইটো কনচেপ্ট এতিয়াও দেউতাৰ দিমাগত আছে। একচুৱেলি সেইটো এতিয়া দেউতাৰ ক'ব নোৱাৰোঁ কেতিয়া সেইবিলাক বস্তু গুচিব, কাৰণ দেউতাই সেই বস্তু নাজানে, জানিবই নিবিচাৰে একচুৱেলি। পইচাও যথেষ্ট খৰচ হয় এইবোৰ কৰিবৰ কাৰণে, কিমান মান নহয়? পইচা একচুৱেলি আগতে বহুত খৰচ কম আছিলে। একচুৱেলি যে বম্বেত আছিলোঁ, মোৰ ফ্ৰেণ্ডো আছে ডক্টৰ সমীৰ বুলি। তো সমীৰো ট্ৰান্সৰ কিবা ডাঙৰ পদত আছে। তো তেখেতে মোক কৈছিল যে যদি মই চাৰ্জাৰী বাগেৰা তুমি যদি কৰা মই আছোঁ তোমাৰ লগত। আৰু তেতিয়া এটলিষ্ট যেতিয়া মানে আপাৰ বডি, তো আপাৰ বডি চেঞ্জৰ কাৰণে 30,000 আছিল। যি আপাৰ বডি এতিয়া চেঞ্জ কৰিব লাগে 2 lakhs বা 3 lakhs লাগে।
তো মানে এতিয়া ইমান মানে সমাজত প্ৰথমতে নোলাইছিল একচুৱেলি লাজতে মানে আগতে কেনেকুৱা আছিল তুমি নকৈছিল যে ট্ৰান্স একদম ল'ৰাৰ নিচিনা ঘূৰি থাকিব নিজৰ মাজতে নিজে মৰি বিয়া নকৰাব তেনেকুৱা এটা পৰিস্থিতি হৈছিল বাট এতিয়া তেনেকুৱা নহয় এতিয়া হৰমন লয় হেৰি হয় যেতিয়া এইটো বস্তুৰ ওপৰত এইটো যেতিয়া বেছি হৈ গ'ল ন তেতিয়া এইটো চবে চাৰ্জাৰীত যায় তো লগতে চাৰ্জাৰী ল'লে এতিয়া বেছিকৈ লৈ লয় তো যেতিয়া যিটো বস্তুৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া ডেফিনেটলি সেই বস্তুৰ ৰেটটো বাঢ়ি যায় চেঞ্চ কি আপাৰ বডি এনেকুৱা কিবা একচুৱেলি চেষ্টৰ চাৰ্জাৰী এতিয়া আই থিংক 3 lakhs 2 lakhs লাগে আৰু তলত শুনা হিচাপেতো 15 মান পৰি যায় কাৰণ কমপ্লিটলি বহুত প্ৰচেছ থাকে আৰু মই শুনিছোঁ সেইটো ৰিকভাৰী কমপ্লিটলি 2 years লাগে ঠিক হোৱাতে মানে যেতিয়া তলৰ চাৰ্জাৰী হয় তো তেনেকৈ আৰু চাৰ্জাৰী বুলি ক'লে বহুত চাৰ্জাৰী থাকে বডি আজিকালি ফেমিনাইন চাৰ্জাৰী আছে তোমাৰ ফেচ ফেমিনাইন আছে বডি চাৰ্জাৰী চববিলাক মানে গোটেই তোমাৰ অল বডি চাৰ্জাৰী কৰিব পাৰা কাৰণ এই নৰ্মেল ল'ৰা এজনৰ বডি কেনেকুৱা হয় চিধা হয় আৰু ছোৱালী এজনী কাৰ্ভ হয় তো আজিকালি কেনেকুৱা হৈছে এইটো মানে কাৰ্ভ কৰি তোমাৰ চাৰ্জাৰী কৰি কমপ্লিটলি তোমাৰ ফুল চাৰ্জাৰী আছে ফুল ফেমিনাইন চাৰ্জাৰী আছে তোমাৰ হেয়াৰ চাৰ্জাৰী আজিকালি কি চাৰ্জাৰী নাই তো এতিয়া সেই চাৰ্জাৰীৰ কাৰণে পইচাবিলাক বাঢ়ি গৈছে আই থিংক 15-20 ওচৰে পাবগৈ আজিকালি যিটো লাখ গোটেইখিনি কৰোঁতে আপুনি এতিয়ালৈকে কৰা হৈছে নাই মই এতিয়ালৈকে মানে হৰমন ষ্টাৰ্ট কৰিছোঁ লাহে লাহে বস্তুবিলাক অন প্ৰচেছ আৰু ভাবিছোঁ হৰমনে কিমানখিনি এফেক্ট কৰে চাই লওঁ হৰমনে যিখিনি এফেক্ট কৰিব আৰু মই বিচাৰোঁ নেচাৰেলি কিছুমান গ্ৰ'থ হওক তো সেইকাৰণে হৰমন ষ্টাৰ্ট কৰিছোঁ নেচাৰেলি যেতিয়া গ্ৰ'থ হ'ব তো বেছি ফেমিনাইন ফিল হ'ব চাৰ্জাৰীতকৈ ফাৰ্ষ্ট তাৰপিছত বাকীখিনি চাই ল'ম যে মোৰ কিমানখিনি কৰিলে ভাল হ'ব নহ'ব কাৰণ বহুতখিনি আছে আমাৰ মানে কিছুমানত বডি একচেপ্ট কৰে কিছুমানত বডি একচেপ্ট নকৰেও তো তাৰে বিষয়ে জানিব লাগিব একচুৱেলি এতিয়া মই সেইকাৰণে হৰমন ট্ৰাই কৰিছোঁ হৰমনৰ পাছত লাহে লাহে মই চাৰ্জাৰীৰ বিষয়ে জানিম আৰু এটা কথা ক'লো সন্তান জন্ম দিয়াটো এইটো এটা যথেষ্ট প্ৰশ্ন দিব পাৰেনে সন্তান একচুৱেলি যিমানখিনি মই জানো মানে মই শুনিছোঁ সন্তান জন্ম দিয়া এইটো পচিবল নহয় বাট তাৰে মাজতে মই শুনিছোঁ বাহিৰত ক'ৰবাত আমেৰিকা নে লণ্ডনত মই শুনিছোঁ এজনীয়ে জন্ম দিছিল বাট সেইটো বহুত কষ্টলি মানে যিখিনি কষ্টত তুমি নাই বুলি ক'লে 30টা সন্তান জন্ম দিব পাৰিবা তুমি চেৰগেচি হওক বা যেনেকৈ হওক ইমান জন্ম দিব পাৰিবা তো মই যিমানখিনি শুনিছোঁ পচিবল বাট ৰিস্কি হয় সেইটো বাহিৰতহে শুনিছোঁ মই মানে এইটো ইমান হেৰি নকৰে কাৰণ যিমানখিনি তুমি মানে পইচা খৰচ কৰিবা সিমানখিনিতো মানে ধেৰ চাৰা জন্ম হৈ যাব আৰু সাজোতে কাচোতে কিমান টাইম লাগে সাজোতে কাচোতে মোৰ বহুত বেছি সাজি কাচি মই বেছি ভাল নাপাওঁ কাৰণ মই বিচাৰোঁ নেচাৰেল বিউটি ইজ বিউটি মোৰ মতে মেকআপৰ বিউটিটো মোৰ কাৰণে ইমান মাইনি নকৰে বাট আজি শ্ব'ত আহিছোঁ যেতিয়া অকণমান সাজি কাচি আহিছোঁ চ' দৰকাৰ অকণমান কাৰণ এজ এ কেমেৰা ফেচ তো বাকী মই ভাবোঁ নেচাৰেল যিটো বিউটি তোমাৰ সেইটো বিউটি বেলেগেই বিউটি হয় তো মোৰ বেছি নহয় মই নৰ্মেল বাহিৰত ওলাই গ'লে মই মেকআপ নকৰোঁ বাকী যেতিয়া মই ক'ৰবাত শ্ব'ত যাওঁ বা ইম্পৰ্টেণ্ট কামত যাওঁ তেতিয়াহে মেকআপ মই ৱেট কৰোঁ তো আধা ঘণ্টা আৰু এক্টিং কৰাৰ বাহিৰে কি কৰি ভাল পায় এক্টিং মই এজ এ ফাৰ্ষ্ট যদি তুমি মোৰ লাইফৰ জাৰ্নি দেখা মই ছিংগিঙৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্ট মই আৰ্টৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মই ভাল আৰ্ট কৰিছিলোঁ আৰ্টৰ পৰা আহি ছিংগিং তো ছিংগিং যেতিয়া মই ক্লাছিকেল শিকিছিলোঁ তো মই ভাল ছিংগিং কৰিছিলোঁ আৰু তেতিয়া মই ক্লাছিকেল শিকি আছিলোঁ তাৰপিছত অকণমান সেই বস্তুটো মই মানে জীৱনৰ মানে কিছুমান মাক দেউতাক জীৱনৰ এখন দৰ্জা হয় যোনে আগবাঢ়ি পঠায় তো তেনে ক্ষেত্ৰত মোৰ দেউতা মোৰ কাৰণে এখন বন্ধ দৰৱাজা একচুৱেলি যোনে মোক সদায় বাধা দিছিলে মানে মই জীৱনত যিটো ৰাস্তাত যাওঁ আগতে দৰ্জাখন লগাই দিয়ে তো তেনে ক্ষেত্ৰত মই গৈ আছিলোঁ পইচাৰ দিগদাৰ দিলে আকৌ এৰিব লগা হ'ল তাৰপিছত ছিংগিঙৰ পৰা হ'লেও ডান্স কৰিলোঁ ক্লাছিকেল সত্ৰীয়া শিকিলোঁ সত্ৰীয়া যেতিয়া শিকি থাকিলোঁ সত্ৰীয়া মোক ফ্ৰী শিকাইছিল একচুৱেলি পইচাৰ ইমান দিগদাৰ দেউতাইতো নিদিয়ে ন এইবিলাকৰ কাৰণে তো মই ফ্ৰী শিকিলোঁ নয়নদা বুলি নয়নদাই মোক জীৱনত সঁচাকৈ থেংক ইউ ছ' মাছ নয়নদা যদি চাই আছে ভিডিঅ'টো তো নয়নদাই মোক জীৱনত ডান্স শিকালে সত্ৰীয়া তাৰ পৰা ডান্স কেৰিয়াৰ ষ্টাৰ্ট হ'ল তাৰপিছত ডান্সৰ পৰা আহিল আকৌ এক্টিঙত আহিল তাৰপিছত এক্টিং ষ্টাৰ্ট কৰিলোঁ এক্টিং মই বম্বে গুচি গ'লোঁ একচুৱেলি মই এতিয়া মনত পৰিছে অসমত মই এক্টিং ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ নাটক অনিমেশ দা বুলি অনিমেশ দাই মোক ফাৰ্ষ্ট টাইম তেখেতে চান্স দিছিলে নাটকৰ কাৰণে
তো তেখেতে মোক তেতিয়া মোক ক'লে যে ধৃতি তই বহুত ধুনীয়া তই এক্টিং কৰ, তই এক্টিঙত ট্ৰাই কৰ। তেনেকৈ মোৰ এক্টিঙৰ ফিল্ডটো আহিল। তাৰপিছত এক্টিঙৰ কাৰণে মই বম্বে গুচি গ'লোঁ এক্টিং। তাৰপিছত দেৱ ফৌজদাৰ বুলি ছাৰ আছে, দেৱ ফৌজদাৰ ছাৰে মোক এক্টিং শিকালে। তাতেও মই ফ্ৰী শিকিব পালোঁ একচুৱেলি। ছাৰে ক'লে যে মই আছোঁ ধৃতি, তই শিক। জীৱনত কয় নহয় চিৰি বনাই যায়, তোমাৰ যে মানে কিবা চাহ থাকে ৰা অট'মেটিক আহি যায়। তো ভগৱানে তেনেকুৱা এটা মোক দৰৱাজা খুলি গৈছিল সদায়। এক্টিঙত গ'লোঁ, এক্টিঙৰ পাছত আকৌ মই মডেলিং কেৰিয়াৰত আহিলোঁ। মডেলিঙত মিছ ট্ৰান্সৰ পৰা ফাৰ্ষ্ট মই মডেলিং ষ্টাৰ্ট কৰিলোঁ। টিকটিকবা এণ্ড পলাশ তাৰে অ'নাৰ হয়। তো তেখেতসকলে চান্স দিলে, তাৰপাছত তাতে কাম কৰিলোঁ। তাৰপাছত মিছ ট্ৰান্স ছিজন 3 মই ৰানাৰ্ছ আপো হয়, 5th ৰানাৰ্ছ আপ। চ' তেনেকৈও মডেলিঙত মই আগবাঢ়ি গ'লোঁ। তাৰপিছত দীপাংকৰ দাৰ শ্ব' কৰিলোঁ। প্ৰশান্তৰ বিষয়টো অলৰেডি ক'লোৱে, মই প্ৰশান্তৰ শ্ব'বিলাক কৰি গ'লোঁ। তেনেকৈ আৰু শ্ব'বিলাক কৰি আছোঁ আৰু এতিয়া। আৰু কি আৰু গান গায় নেকি অকণমান, গাব নেকি? दर्द में भी लब मुस्कुरा जाते हैं, बीते लम्हे हमें जब भी याद आते हैं। दर्द में भी लब मुस्कुरा जाते हैं, बीते लम्हे हमें जब भी याद आते हैं। बीते लम्हे चंद लम्हात के वास्ते ही सही, मुस्कुरा कर मिली थी मुझे जिंदगी। चंद लम्हात के वास्ते ही सही, मुस्कुरा कर मिली थी मुझे जिंदगी। तेरी आगोश में दिन थे मेरे कटी, तेरी बाहों में थी मेरी राहें कटी। ओ आज भी जब वो मंज़र नजर आते हैं, दिल की रानियों को फिसल जाते हैं। बस মজা। পিছলে গানো গীত উলিওৱা মন আছে নেকি, কিবা কণ্ঠ? গীত একচুৱেলি ফাৰ্ষ্ট অফ অল মই নিজক পাব মন আছে। নিজক পাব মন বুলি ক'লে এটা কমপ্লিট ছোৱালী এজনী সম্পূৰ্ণতা। তো তাৰে পাছত আৰু বাকীবিলাক ভাবি যাম আৰু। তো জীৱনৰ এইটোৱে এটা উদ্দেশ্য হৈ গৈছে আৰু কি সম্পূৰ্ণতা। তো বাকী গান গাই যেতিয়া ভাল পাওঁ, ডেফিনেটলি মন আছে ইন ফিউচাৰ মই গানৰ ফালে আগবাঢ়িবলৈ আৰু চেষ্টা কৰিম। গান ডান্সৰ ফালেতো আছোঁৱেই, এক্টিঙৰ কাৰণে কথা পাতিয়ে আছোঁ আৰু ভিডিঅ' চং বাগেৰা কাৰণটো কথা হৈয়ে আছে কিছুমান। চাই লওঁ, বাকী মডেলিং চলিয়ে থাকে আৰু কিছুমান এনেকুৱা সৰু সুৰা কাম। সম্পূৰ্ণতা বুলি ক'লে যে এইটো মানে কেতিয়া মানে হ'ব পাৰে? সম্পূৰ্ণতা বুলিবলৈ এটলিষ্ট মই ভাবোঁ এটলিষ্ট 5 years লাগিব মোক। কাৰণ মই হৰমনছ একচেপ্টেঞ্চ কমপ্লিটলি তোমাৰ যিবিলাক চাৰ্জাৰী আছে, কাৰণ চাৰ্জাৰীটো টাইম লাগি যায়। তো গোটেইখিনি আই থিংক 5 years লাগিব। ধন্যবাদ জনাইছোঁ। আৰু বহু দিনৰ পৰা কথা পাতি আছিলোঁ আৰু আজি ফাইনেলি লগ পালোঁ আৰু আমি বোধ কৰোঁ দৰ্শকেও বহুতখিনি কথা বুজি পালে আজি অনুষ্ঠানটোৰ পৰা। আৰু শেষত বহুত ধন্যবাদ জনাইছোঁ। কিবা ক'ব নেকি শেষত? ধন্যবাদ। আপোনালোকে মই দেখিছোঁ ট্ৰান্স বুলি ক'লে আপোনালোকে এটা বেয়া ধাৰণা লৈ থাকে। চ' মোৰ বিষয়ে এটলিষ্ট বেয়াকৈ নক'ব। চ' আপোনালোকক ভালকৈ বুজাই দিছোঁ। আপোনালোকে চাব ভিডিঅ'খিনি, আকৌ ঘূৰাই পকাই চাব ভিডিঅ'টো একচুৱেলি, তেতিয়া বুজিব। তো ধন্যবাদ, তোমাকো ধন্যবাদ আৰু সকলোকে ধন্যবাদ। তাকে নিগেটিভ পজিটিভ থাকে, বহুতে কমেণ্ট কৰিব, পজিটিভ কমেণ্ট কৰিব, বহুতে নিগেটিভ কমেণ্ট কৰিব, এইটোৱে স্বাভাৱিক মানুহৰ, সেইটোৱে। আৰু ধন্যবাদ জনাইছোঁ, আৰু আপোনাকো ধন্যবাদ জনাইছোঁ আৰু প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটো মোৰ সৈতে উপভোগ কৰাৰ বাবে। আৰু আজি এই অনুষ্ঠানৰ পৰা মই বিকাশ বিদায় মাগিছোঁ। ধন্যবাদ।